Hello my dear students. আজি national income second video বনাবলে আগবাঢ়িছো। আমি আজি পঢ়িম কিছুমান কনসেপ্ট national income related আৰু আমি চাম যে কান্ট্ৰিখনৰ ইনকাম national income বা জাতীয় আয়টো কি ধৰণে গণনা কৰিব পাৰি। ঠিক আছে? হ'ব। তো national income অর্থাৎ জাতীয় আয়। ন্যাশনাল ইনকাম মানে কি? ইনকাম total income of a country of a year। এটা বছৰত এখন দেশৰ মুঠ আয়ক জাতীয় আয় বুলি কোৱা হয়। Total income of a country for a particular year এটো কোৱা হয় national income। এটা কথাটো হ'ল কি কান্ট্ৰিখনেতো নিজে ইনকাম আৰ্ন নকৰে, তো ইনকাম আৰ্ন কোনে কৰে? কান্ট্ৰিখনত থকা সেই সিটিজেন বিলাকে। তেন্তে বা কান্ট্ৰিখনত থকা আমি ফেক্টৰ বিলাক বুলি কওঁ। তেন্তে total income of a country এখন কান্ট্রি টোটাল ইনকাম উলিয়াবলৈ যাওঁতে আমি কি কৰিব লাগিব? কান্ট্ৰিখনৰ গোটেই সিটিজেন বিলাকৰ জনসাধাৰণৰ ইনকাম উলিয়াব লাগিব। মানে টোটাল ইনকাম অফ এ কান্ট্রি মানে হৈছে টোটাল ইনকাম অফ অল সিটিজেন। দেশখনৰ মুঠ জনসংখ্যাৰ আয়। ঠিক আছে? তো ন্যাশনাল ইনকাম মানে হৈছে ইনকাম অফ এ কান্ট্রি। কান্ট্রিখনে নিজে ইনকাম আৰ্ন কৰিব নোৱাৰে, ইনকাম আৰ্ন কৰে কান্ট্রিখনত থকা সিটিজেন বিলাকে। গতিকে ন্যাশনাল ইনকামটো উলিয়াবলৈ যাওঁতে আমি গোটেই সিটিজেন বিলাকৰ টোটাল ইনকামটো এটা ইয়ৰ কাৰণে উলিয়াব লাগিব। এটা চাব লাগিব এখন কান্ট্রি সিটিজেন বিলাকে ইনকাম আৰ্ন কৰে কেনেকৈ। কথাটো হ'ল কি এখন কান্ট্রিৰ যিখিনি সিটিজেন থাকে সেই সিটিজেন বিলাক গুডছ এণ্ড সাৰ্ভিসেছ প্ৰডাকশনত ইউজ হোৱা এই চাৰিটা ফেক্টৰৰ ভিতৰত কোনোবা এটা ফেক্টৰ বনি থাকে। এখন দেশৰ নাগৰিকসকল দ্ৰব্য সামগ্ৰী উৎপাদনৰ বাবে যিসমূহ উপাদান লাগে সেই উপাদানসমূহৰ ভিতৰত কোনোবা এটা উপাদানৰ ৰূপত পোৱা যায়। গতিকে কান্ট্ৰিখনৰ সিটিজেন বিলাক হয় গুডছ এণ্ড সাৰ্ভিসেছ প্ৰডাকশনত ইউজ হোৱা ফেক্টৰ্ছ। ফেক্টৰ্ছ চাৰিটা প্ৰকাৰ থাকে। কি থাকে? ল্যান্ড, লেবাৰ, ক্যাপিটাল, শর্ট ফর্মতে লিখিছো অর্গানাইজার। ঠিক আছে? তেন্তে ন্যাশনাল ইনকাম উলিয়াব যাওঁতে কান্ট্রি ইনকাম উলিয়াব লাগিব। কান্ট্রি ইনকাম উলিয়াব যাওঁতে গোটেই সিটিজেন বিলাকৰ ইনকাম উলিয়াব লাগিব। গোটেই সিটিজেন বিলাকৰ ইনকাম গোটেই সিটিজেন খিনি যেহেতু গুডছ এণ্ড সাৰ্ভিসেছ প্ৰডাকশনৰ ফেক্টৰ বনি থাকে, গতিকে এখন কান্ট্ৰিৰ ফেক্টৰ বিলাকে কিমান ইনকাম পাব সেইটো উলিয়াব লাগিব। কাৰণ এখন কান্ট্ৰিৰ ফেক্টৰ বিলাকে হয় সিটিজেন বিলাক, আৰু সেই গোটেই ফেক্টৰ বিলাকৰ ইনকাম যদি পাই যাওঁ তেতিয়ালে গোটেই সিটিজেনৰ ইনকাম পাই যাম। গোটেই সিটিজেনৰ ইনকাম পোৱাৰ লগে লগে গোটেই কান্ট্ৰি ইনকাম পাই যাম। গোটেই কান্ট্ৰি ইনকাম পোৱাৰ লগে লগে আমি কি পাই যাম? নেশ্যনেল ইনকাম পাই যাম। তো নেশ্যনেল ইনকামটো উলিয়াবলৈ যাওঁতে আমি ফাৰ্ষ্ট যিটো টাস্ক আছে আমাৰ সেই ফাৰ্ষ্ট টাস্কটো হ'ল যে এখন কান্ট্ৰিৰ ফেক্টৰ বিলাকে কিমান ইনকাম আৰ্ন কৰিছে সেইটো ক্যালকুলেট কৰি উলিওৱা। ঠিক আছে? এতিয়া আমি চাব লাগিব এখন কান্ট্ৰিৰ ফেক্টৰ বিলাকে ইনকাম আৰ্ন কৰে কেনেকৈ। কথাটো হ'ল কি এখন কান্ট্ৰিৰ যিখিনি ফেক্টৰ থাকে এই ফেক্টৰ বিলাকে কন্ট্ৰিবিউশনত এই ফেক্টৰ বিলাকৰ কন্ট্ৰিবিউশনত আউটপুট প্ৰডিউস হয়, দ্ৰব্য উৎপাদন হয়। ঠিক আছে? হ'ল। তো সেই আউটপুটটো মাৰ্কেটত সেল হোৱাৰ পাছত এটা ইনকাম জেনাৰেট হয়। ধৰি ললো কান্ট্ৰিখনৰ ফেক্টৰ বিলাকে প্ৰডিউস কৰিছে ₹1000 crore rupeesৰ আউটপুট। ঠিক আছে? তো এই 1000 crore rupeesৰ ভ্যালু আউটপুটটো কোনে প্ৰডিউস কৰিছে? কান্ট্ৰিখনৰ ফেক্টৰ বিলাকে। যেহেতু এই 1000 crore টো এই ফেক্টৰ বিলাকৰ কন্ট্ৰিবিউশনতে প্ৰডিউস হৈছে, গতিকে এই 1000 crore টোকে এই ফেক্টৰ বিলাকৰ মাজত ডিস্ট্ৰিবিউট কৰি দিব লাগিব। তো এই 1000 crore টোৰে
গোটেই 1000 crore নহয় কি প্লাস মাইনাস কৰিব আছে আমি পঢ়াই যাম বাৰু কাৰণ মেইন কথাটো তো এইটোৱে যে ফেক্টৰ বিলাকে মিলি 1000 crore আউটপুট প্ৰডিউস কৰিলে এই 1000 crore আউটপুটটোকে ফেক্টৰ বিলাকৰ মাজত ডিস্ট্ৰিবিউট কৰি দিব লাগিব এইটোৱে হ'ব গোটেই ফেক্টৰ বিলাকৰ ইনকাম আৰু গোটেই ফেক্টৰ বিলাকৰ ইনকাম পোৱাৰ লগে লগে সিটিজেনৰ ইনকাম কান্ট্ৰি ইনকাম আৰু নেশনেল ইনকাম পাই যাম ঠিক আছে গতিকে নেশনেল ইনকামটো ক্যালকুলেট কৰিবলৈ যাওঁতে আমাৰ ফাৰ্স্ট টাস্কটো হ'ব প্ৰথম কামটো হ'ব এখন কান্ট্ৰিৰ ফেক্টৰ বিলাকে মিলি কিমান আউটপুট কিমান টকা আউটপুট প্ৰডিউস কৰিছে সেইটো ক্যালকুলেট কৰা এখন দেশৰ জাতীয় উলিয়াবলৈ যাওঁতে আমি পোন প্ৰথমে পদক্ষেপ হ'ব দেশখনৰ জনসাধাৰণে দেশখনৰ নাগৰিকসকলে বা দেশখনৰ উপাদানসমূহে মিলি কিমান টকাৰ দ্ৰব্য উৎপাদন কৰিছে সেইটো গণনা কৰাটো কাৰণ এই মূল্যটোকে এই ভ্যালুটোকে ফেক্টৰ বিলাকৰ মাজত উপাদান বিলাকৰ মাজত ডিস্ট্ৰিবিউট হ'ব আৰু সেইটোৱে হ'ব গোটেই ফেক্টৰ বিলাকৰ ইনকাম গোটেই সিটিজেন বিলাকৰ ইনকাম গোটেই কান্ট্ৰি ইনকাম গোটেই নেশনেল ইনকাম ঠিক আছে তেন্তে আমি নেশনেল ইনকামটো উলিয়াবলৈ যাওঁতে প্ৰথম যেটো স্টেপ হ'ব সেই স্টেপটো হ'ব কান্ট্ৰিখনৰ ফেক্টৰ বিলাকে কিমান টু ভ্যালুৰ আউটপুট প্ৰডিউস কৰিছে এইটো ক্যালকুলেট কৰা ঠিক আছে হ'ব ওকে এতিয়া এখন কান্ট্ৰিৰ যিখিনি ফ্যাক্টৰস থাকে এখন দেশৰ যিখিনি উপাদান থাকে সেই উপাদানসমূহ ফ্যাক্টৰসখিনি ম্যাক্সিমাম থাকে কান্ট্ৰিখনৰ বাউন্ডাৰীটোৰ ভিতৰত আৰু অলপমান থাকে কান্ট্ৰিখনৰ বাউন্ডাৰীটোৰ বাহিৰত ঠিক আছে তো উইদিন দা বাউন্ডাৰী যদি 80% ধৰা ফ্যাক্টৰে বাউন্ডাৰীখনৰ ভিতৰত বা মানুহে দেশখনৰ মানুহে বাউন্ডাৰীটোৰ ভিতৰত কাম কৰি আছে 20% কিন্তু বাউন্ডাৰীটোৰ বাহিৰত কাম কৰিছে কিন্তু মেজৰিটি কোড কাম কৰি আছে মেজৰ ফ্যাক্টৰস খিনি থাকিব বাউন্ডাৰীটোৰ ভিতৰত গতিকে কান্ট্ৰিখনৰ ফ্যাক্টৰ বিলাকে কিমান আউটপুট প্ৰডিউস কৰিছে হেতু উলিয়াবলৈ যাওঁতে আমি প্ৰথমতে চাব লাগিব কান্ট্ৰিখনৰ বাউন্ডাৰীৰ ভিতৰত কিমান আউটপুট প্ৰডিউস হৈছে কাৰণ ফেক্টৰ বিলাকৰ ভিতৰত ম্যাক্সিমাম কোড থাকে বাউন্ডাৰীটোৰ ভিতৰত থাকে ঠিক আছে গতিকে আমাৰ নেশনেল ইনকাম ক্যালকুলেট কৰিবলৈ যাওঁতে ফাৰ্স্ট টাস্কটো হ'ব কান্ট্ৰিখনৰ বাউন্ডাৰীটোৰ ভিতৰত চাৰি সীমাটোৰ ভিতৰত কিমানখিনি আউটপুট প্ৰডিউস হৈছে তাৰ ভ্যালুটো ক্যালকুলেট কৰা ঠিক আছে তো আমি ফাৰ্স্ট ক্যালকুলেট কৰাৰ টাৰ্মটো মই লিখি দিছো আমি কি ক্যালকুলেট কৰিম দা মানি ভ্যালু বা মনিটাৰী ভ্যালু বুলি ক'ব পাৰো of all final goods and services that are produced within the domestic territory বা boundary of a country আমি উলিয়াব লাগিব the monetary value of all final goods and services that are produced within the domestic boundary of a country এখন দেশৰ চাৰি সীমাৰ ভিতৰত উৎপাদিত হোৱা সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুদ্ৰাৰ মূল্যটো আমি গণনা কৰিব লাগিব ঠিক আছে আৰু এখন কান্ট্ৰি এইটো যে the monetary value of all final goods and services that are produced within the domestic boundary of a country ধৰি লোৱা আমাৰ দেশৰ চাৰি সীমাটোৰ ভিতৰত যিমানখিনি ফাইনেল গুডছ এণ্ড সাৰ্ভিসেছ চূড়ান্ত দ্ৰব্য আৰু সেৱা উৎপাদন হৈছে ধৰি লোৱা হেতু হৈছে ধৰা 1000 crore আমাৰ কান্ট্ৰিৰ বাউন্ডাৰীটোৰ ভিতৰত যিমানখিনি ফাইনেল গুডছ এণ্ড সাৰ্ভিসেছ প্ৰডিউস হৈছে তাৰ এই মনিটাৰী ভ্যালুটো যেটো আমি এটা ইয়াৰৰ কাৰণে ক্যালকুলেট কৰিম এটা ইয়াৰটো আমাৰ হিয়া মেনশন কৰিব থাকিল হেতু লিখিলো the monetary value of all foreign goods and services that are produced within the domestic boundary of a country during
a year কাৰণ নেচনেল ইনকামটো এটা ইয়াৰৰ কাৰণে ক্যালকুলেট হয় ঠিক আছে তো আমাৰ কান্ট্ৰিৰ বাউন্ডাৰী ভিতৰত এটা ইয়াৰত ধৰি লোৱা 1000 crore rupeesৰ ফাইনেল গুডছ এণ্ড সাৰ্ভিসেছ প্ৰডিউস হৈছে আৰু এই যেটো টাৰ্ম হয় 1000 crore rupeesৰ যেটো টাৰ্ম হয় সেই টাৰ্মটো কোৱা হয় গ্ৰছ ডমেষ্টিক product at market price আৰু ইয়াক শৰ্ট ফৰ্মত কোৱা হ'ব গ্ৰছ পৰা আহিলে জি ডমেষ্টিকৰ পৰা আহিলে ডি প্ৰডাক্টৰ পৰা আহিলে পি মাৰ্কেট প্ৰাইচৰ পৰা আহিলে এমপি তো এই টাৰ্মটো কোৱা হয় জিডিপি এমপি গতিকে নেচনেল ইনকাম ক্যালকুলেট কৰিবলৈ যাওঁতে আমাৰ ফাৰ্স্ট যেটো আমাৰ টাৰ্ম আমি পালো সেইটো হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এট মাৰ্কেট প্ৰাইচ ঠিক আছে ওকে তো অসমীয়াত ক'বলৈ গ'লে এটো কোৱা হয় মই লাহে কৈছো লিখি গ'লে ভাল হয় A gross domestic product and market price কোৱা হয় বজাৰ দৰত স্থূল ঘৰুৱা উৎপাদন আকবা কৈছো বজাৰ দৰত স্থূল ঘৰুৱা উৎপাদন ঠিক আছে তো বজাৰ দৰত স্থূল ঘৰুৱা উৎপাদন কাক বোলে তাৰ কাক বোলেটো হ'ব যে এখন দেশৰ চাৰিসীমাৰ ভিতৰত এটা বছৰত যিসমূহ চূড়ান্ত দ্ৰব্য আৰু সেৱা উৎপাদন হ'ব তাৰ বজাৰ মূল্যটো কোৱা হয় শৰ্ট ফৰ্মত জিডিপিএমপি বা বজাৰ দৰত স্থূল ঘৰুৱা উৎপাদন ঠিক আছে হ'ব ওকে ঠিক আছে এতিয়া এইখিনিতে এটা কথা কৈ যোৱাটো ভাল হ'ব যে আমি জিডিপি এমপি যেতিয়া ক্যালকুলেট কৰিছো ক্যালকুলেট কৰোতে কান্ট্ৰিখনৰ বাউন্ডাৰীটোৰ ভিতৰত প্ৰডিউস হোৱা গুডছ এণ্ড সাৰ্ভিসেছ বিলাকৰ ভিতৰত আমি অকল ফাইনেল বা চূড়ান্ত দ্ৰব্যসমূহৰ মূল্যহে অন্তৰ্ভুক্ত কৰিছো ফাইনেল গুডছ এণ্ড সাৰ্ভিসেছ বিলাকৰ ভ্যালুহে এড কৰিছো তো কথাটো হ'ল কি যে গুডছ এণ্ড সাৰ্ভিসেছ দুই ধৰণৰ থাকে দুই প্ৰকাৰৰ থাকে এটা আছিল ফাইনেল গুড ইটো আছিল ইন্টাৰমিডিয়েট গুড চূড়ান্ত দ্ৰব্যৰ লগতে মধ্যৱৰ্তী দ্ৰব্য ফাইনেল গুড ফাইনেল গুড অসমীয়াত চূড়ান্ত দ্ৰব্য বুলি কোৱা হয় ইন্টাৰমিডিয়েট গুডছক অসমীয়াত কোৱা হয় মধ্যৱৰ্তী দ্ৰব্য ঠিক আছে এতিয়া যেটো জিডিপিএমপি হয় তো হে জিডিপিএমপি অকল ফাইনেল গুড চূড়ান্ত দ্ৰব্য মূল্যহে অন্তৰ্ভুক্ত হয় ইন্টাৰমিডিয়েট গুডছ বা মধ্যৱৰ্তী দ্ৰব্য মূল্য অন্তৰ্ভুক্ত নহয় গতিকে জাতীয় আয়টো গৈ কেৱল চূড়ান্ত দ্ৰব্য মূল্যহে অন্তৰ্ভুক্ত হ'ব মধ্যৱৰ্তী দ্ৰব্য ইন্টাৰমিডিয়েট গুডছৰ ভ্যালুটো অন্তৰ্ভুক্ত নহয় তাৰ কাৰণটো হৈছে ইন্টাৰমিডিয়েট গুডছ বিলাকৰ ভ্যালুটো অলৰেডি ফাইনেল গুডছৰ ভিতৰত সোমাই থাকে The value of intermediate goods already exists in the value of final goods. মধ্যৱৰ্তী দ্ৰব্যসমূহৰ মূল্যটো চূড়ান্ত দ্ৰব্যৰ মূল্যত অন্তৰ্ভুক্ত হৈ থাকে সেইবাবে কেৱল চূড়ান্ত দ্ৰব্যৰ মূল্য অন্তৰ্ভুক্ত কৰোতে তাৰ লগতে মধ্যৱৰ্তী দ্ৰব্যৰ মূল্যবিলাকো অন্তৰ্ভুক্ত হৈ যায় ঠিক আছে যেতিয়া আমি নেচনেল ইনকামত ফাইনেল গুডছৰ ভ্যালু এড কৰো লগতে ইন্টাৰমিডিয়েট গুডছৰ ভ্যালু তাতে এড হৈ গুচি যায় তো আকৌ এবাৰ এক্সট্ৰাকে ইন্টাৰমিডিয়েট গুডছৰ ভ্যালু এড কৰাৰ প্ৰয়োজন নাথাকে তো যদি আকৌ এবাৰ ইন্টাৰমিডিয়েট গুডছৰ ভ্যালু এড হৈ যায় তেতিয়া হলে একেটা ভ্যালুৱে দুবাৰ কাউন্ট হ'ব উদাহৰণ এটা দিছো এক্সাম্পল এটা দিছো ধৰি লোৱা মই মিল্ক ইউজ কৰি বনোৱা হ'ল সুইট মিল্ক ইউজ কৰি বনোৱা হ'ল সুইট আৰু লগতে আৰু কিছুমান ৰ মেটেৰিয়েল ইউজ কৰিলে মই বিৰাট সহজ উদাহৰণ বা কৰি দিবলৈ যাওঁতে কিছুমান বস্তু স্কিপ কৰিম এক্সাম্পলটো মই মিল্কৰ পৰা সুইট বনাওঁতে সব কি ইউজ কৰিব নাজানো বাৰু ধৰি লোৱা 1000 টকাৰ মিল্ক ইউজ কৰা হ'ল তাৰ লগতে লেবাৰো ইউজ কৰা হ'ল ধৰি ললো আমি মিল্ক সুইট বনাব যাওঁতে দুটা ফেক্টৰী ইউজ কৰিছো এটা মিল্ক আৰু ইটো হৈছে লেবাৰ আৰু সেই লেবাৰ ইউজ কৰা হ'ল ধৰি লোৱা 300 টকা মানৰ হল আৰু
1000 টকাৰ মিল্ক 1000 रुपीजৰ মিল্ক আৰু 300 रुपीजৰ লেবাৰ ইউজ কৰা পাছত আমাৰ বনিলে ধৰি লওক আমাৰ বনিলে 100 পিস মিঠাই 100 পিস মিঠাই বনিলে এই 100 pieces of sweet এটো হ'ব ফাইনেল গুড যেতিয়া কনজিউমাৰ এটো পইচা পে কৰি প্লাই পাৰচেজ কৰি লৈ যাব এটো হ'ব ফাইনেল গুড আৰু সেই ফাইনেল গুড 100 pieces of sweeter যেতিয়া আমি ভ্যালুটো সেট কৰিম ভ্যালুটো সেট কৰিবলৈ যাওঁতে আমি কি কৰিম এই সুইটটো প্ৰডিউস কৰিবলৈ যাওঁতে ফাইনেল গুডছটো প্ৰডিউস কৰিবলৈ যাওঁতে ইউজ কৰা আমি ইন্টাৰমিডিয়েট গুডছ বিলাকৰ ভ্যালুটো এড কৰি লম ঠিক আছে তো কেনেকৈ এড কৰিম চাবা এতিয়া আমি কি কৰিব লাগে 100 pieces of sweeter ভ্যালু সেট কৰিব লাগে মূল্য নিৰ্ধাৰণ কৰিব লাগে মূল্য নিৰ্ধাৰণ কৰিবলৈ যাওঁতে আমি কি কৰিম ধৰি লোৱা ইয়া প্ৰথমতে চাম যে এই দ্ৰব্যখিনি উৎপাদন কৰিবলৈ যাওঁতে আমাৰ প্ৰডাকচন কষ্টটো কিমান হ'ল প্ৰডাকচন কষ্টটো হ'ল 100 rupees or 1000 rupees মিল্কত গ'ল 300 rupees লেবাৰত গ'ল আৰু প্ৰডিউচাৰটো এটা প্ৰফিট লাগিব প্ৰডাকচন কৰাৰ কাৰণে এটা লাভ লাগিব সেই লাভটো হৈছে 1000 rupees ঠিক আছে তেতিয়ালে এই 100 pieces of sweeter price to কিমান সেট হ'ব 100 pieces of price to এই 100 pieces of sweeter price to সেট হ'ব 2300 rupees 2300 rupees er ভিতৰ 1000 rupees to সোমাই আছে মিল্কৰ ভ্যালু 300 rupees to সোমাই আছে তাত প্ৰভাইড কৰা লেবাৰৰ ভ্যালু আৰু 1000 rupees to সোমাই আছে এন্টাৰপ্ৰেনিয়ৰতে প্ৰভাইড কৰা নিজৰ সাৰ্ভিসটো কাৰণে পাব লগা প্ৰফিট খিনি তেতিয়ালে সোৱা এই 2300 rupees যেটো ফাইনেল গুডছৰ ভ্যালু হয় সেই ফাইনেল গুডছৰ ভ্যালুৰ ভিতৰত এই ইন্টাৰমিডিয়েট গুডছৰ ভ্যালুটো সোমাই আছে অলৰেডি ইন্টাৰমিডিয়েট গুডছৰ ভ্যালুটো এড হৈ থকা বাবে নেচনেল ইনকামত আমি অকল এই ফাইনেল গুডছৰ ভ্যালুটো এড কৰিলেই হৈ যাব ঠিক আছে আকৌ এবাৰ ইন্টাৰমিডিয়েট গুডছৰ ভ্যালুটো এড কৰিব নালাগে যদি আকৌ এবাৰ ইন্টাৰমিডিয়েট গুডছৰ ভ্যালুটো এড হৈ যায় তেতিয়ালে কি হ'ব চোৱা এই 1000 rupees টো দুবাৰ কাউন্ট হ'ব কাৰণ 1000 rupees টো এবাৰ এই ফাইনেল প্ৰডাক্টৰ ভ্যালুটো সোমাই আছে আকৌ এবাৰ যদি এড কৰি দিও এক্সট্ৰাকে তেতিয়া হলে একটা প্ৰডাক্টৰ ভ্যালু দুবাৰ এড হ'ব নহয় তো হেতু ডাবল কাউন্টিং বা দ্বৈত গণনা বুলি কোৱা হয় সেই প্ৰবলেমটো এভয়েড কৰিবৰ বাবে নেশনাল গ্ৰছ ডমেস্টিক প্ৰডাক্টে হওক বা নেশনাল ইনকামে হওক এইবিলাক ক্যালকুলেট কৰোতে অকল ফাইনেল গুডছৰ ভ্যালু এড হয় ইন্টাৰমিডিয়েট গুডছৰ এই ভ্যালুটো এড নহয় ঠিক আছে ওকে তো আমি আজ আকৌ এবাৰ জিডিপি এমপিলে ঘুৰি যাওঁ যে আমাৰ কান্ট্ৰিৰ বাউন্ডাৰীটোৰ ভিতৰত ফাইনেল গুডছ আৰু সাৰ্ভিস প্ৰডিউস হৈছে rupees 1000 crore 1000 crore rupees or final goods and services produced hoche etu koa hoy gross domestic product and market price te kotha hol ki e 1000 crore rupees to amar country factor majot distribute kori dibo para jabo niki যদি 1000 crore rupees or value tuk amar country factor majot distribute kori dibo para holeten hetuye gute factor bilakor income gute citizen bilakor income gute country income or gute national income holten but এই 1000 crore rupees or gute whole value to ami country khonor factor bilakor majot distribute kori dibo noaru kene noaru hetu sao এই 1000 crore rupees to koi produce hoise boundary tur ভিতৰত আৰু এখন কান্ট্ৰিৰ বাউন্ডাৰীৰ ভিতৰত দুই ধৰণৰ ফ্যাক্টৰ সোমাই থাকে এটা হৈছে ডমেস্টিক ফ্যাক্টৰ মই ডিএফ বুলি লিখি দিছো ডমেস্টিক ফ্যাক্টৰ তামে দেশখনৰ ঘৰুৱা উপাদান লগতে আছে ফৰেন ফ্যাক্টৰ বিদেশী উপাদান প্ৰতিখন দেশতে দেশখনৰ চাৰিসীমাৰ ভিতৰত থকা উপাদানসমূহ দেশৰ উপাদান থাকে বিদেশৰ উপাদান থাকে আমাৰ ভাৰতবৰ্ষত ভাৰতীয় লোকেও কাম কৰি আছে বিদেশী লোকেও আমাৰ ইয়াত কাম কৰি আছে বা বিদেশী উপাদানো আমাৰ ইয়াত কাম কৰি আছে ঠিক আছে যেনেদৰে ভাৰতীয় কিছুমানে গৈ বিদেশত কাম কৰিছে বিদেশী কিছুমানেও আহি ভাৰতবৰ্ষত কাম কৰিছে ঠিক আছে কিন্তু এই 1000 crore rupeesৰ যিটো ভ্যালু আছে যিটো আমি জিডিপি এমপি বুলি কৈছো তাত অকল দেশৰ উপাদান কেটা ডমেস্টিক ফ্যাক্টৰ গিটাৰে কন্ট্ৰিবিউশনটো নাই লগতে আছে কাৰ কন্ট্ৰিবিউশন ফৰেন ফ্যাক্টৰৰ কন্ট্ৰিবিউশনটো আছে গতিকে আমি জিডিপি এমপি টু গুটেইটো অকল ডমেস্টিক ফ্যাক্টৰ বা কান্ট্ৰিখনৰ ফ্যাক্টৰৰ মাজত ডিস্ট্ৰিবিউট কৰি দিলে নহব আমি তাৰ পৰা এটা পাৰ্ট মাইনাস কৰিব লাগিব কোনটো পাৰ্ট মাইনাস কৰিব লাগিব জিটো পাৰ্ট এই 1000 crore জিটো পাৰ্ট ফৰেন ফ্যাক্টৰক আমি দিব লাগিব ফৰেন ফ্যাক্টৰে সেই পাৰ্টটো বিদেশী উপাদান বিলাকে সেই পাৰ্টটো সেই অংশটো নিজৰ দেশলৈ লৈ যাব ঠিক আছে গতিকে আমি জিডিপি এমপি পৰা কিছুমান বস্তু প্লাস মাইনাস আমি কৰিব লাগিব তো কি প্লাস মাইনাস কৰিব লাগিব মই ইয়াত অলমান লিখা লাগে ভিডিওটো পঢ়ক
ওকে তো আমি জিডিপি এমপি পৰা এটা পাৰ্ট মাইনাস কৰিব লাগিব সেই পাৰ্টটো হ'ব ফ্যাক্টৰ ইনকাম টু এব্ৰড বিদেশী উৎপাদনক প্ৰদান কৰা উৎপাদনৰ আয় অসমীয়া কোৱা হয় বিদেশী উৎপাদনক প্ৰদান কৰা উৎপাদনৰ আয় এটো মাইনাস কৰিব লাগিব ঠিক আছে কাৰণ বিদেশী সমূহে সেই উৎপাদনৰ আয় সমূহ নিজৰ দেশলৈ লৈ যাব ফৰেন ফেক্টৰ বিলাকে নিজৰ পাবলগীয়া পাৰ্টটো লৈ যাব আকৌ উল্টা এটা পাৰ্ট প্লাসও কৰিব লাগিব কি প্লাস কৰিব লাগিব শুনা আমাৰ দেশৰ ফেক্টৰ কিছুমান ফৰেনৰ ফেক্টৰ কেনে কিছুমান যেনেকে আমাৰ কান্ট্ৰিত কাম কৰি আছে আমাৰ ফেক্টৰ কিছুমানতো ফৰেনত কাম কৰি আছে তো তেওঁলোকে ফৰেনৰ যেটো ইনকাম পাব হেতু আমাৰ কান্ট্ৰি ফেক্টৰৰ ইনকাম হল হয় না আমাৰ দেশৰ উৎপাদনৰ আয় হল সেই পাৰ্টটো আমি কি কৰি দিব লাগিব প্লাস কৰিব লাগিব গতিকে আমি প্লাস কৰিবলগীয়া পাৰ্টটো হল ফেক্টৰ ইনকাম from abroad word pe foreign bujaise factor income from abroad অসমীয়াত কোৱা হয় বিদেশৰ পৰা লাভ কৰা উৎপাদনৰ আয় এটো হৈছে বিদেশৰ পৰা লাভ কৰা উৎপাদনৰ আয় আৰু এটো হৈছে বিদেশলৈ প্ৰেৰণ কৰা উৎপাদনৰ আয় ঠিক আছে এতিয়া আমি এই পাৰ্টটো এক্সট্ৰাকে সলভ কৰি লও পাও যদি এক্সট্ৰাকে সলভ কৰো তো factor income from abroad minus factor income to abroad বিদেশৰ পৰা লাভ কৰা উৎপাদনৰ আয় মাইনাস বিদেশলৈ প্ৰেৰণ কৰা উৎপাদনৰ আয় ধৰিলা বিদেশৰ পৰা আমি লাভ কৰিছিলো উৎপাদনৰ আয় 200 crore আৰু বিদেশক দিবলগীয়া হৈছে ফৰেনক দিবলগীয়া হৈছে ফেক্টৰ ইনকাম 100 crore গতিকে একচুয়ালি আমাৰ কান্ট্ৰিলে ফেক্টৰ ইনকাম কিমান সময় আহিলে 100 crore ঠিক আছে এই 100 crore টুক এটা টার্ম দিয়া হয় টার্মটো হয় নেট ফেক্টৰ ইনকাম from abroad short form কোৱা হয় NFI ঠিক আছে ইয়াক কোৱা হয় বিদেশৰ পৰা লাভ কৰা নিগুত উৎপাদনৰ আয় বিদেশৰ পৰা লাভ কৰা নিগুত উৎপাদনৰ আয় ইকুৱেল টু বিদেশৰ পৰা লাভ কৰা উৎপাদনৰ আয় মাইনাস বিদেশী উৎপাদনৰ প্ৰদান কৰা আয় ঠিক আছে তো ইয়াক আমি এই ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড মাইনাস ফেক্টৰ ইনকাম টু এব্ৰড টু নিলিখি ডাইৰেক্ট তার যেটো ভ্যালু হয় যাক আমি শর্ট ফর্মত কি বুলি কও NFI বুলি কও সেই NFI টো আমি 8 কৰি দিম NFI টো 8 কৰি দিম আসলে GDPMP আমাৰ एग्जांपल 1000 crore আসলে NFI টো 100 crore হল ওলালে 1100 crore ঠিক আছে এই যেটো 1100 crore ওলালে তাক আকৌ বেলেগ এটা টার্ম দিয়া হয় সেই টার্মটো হ'ব গ্রস domestic to উঠি যাব ইয়াত এবাৰ আহিব national gross national product at market price যোৱাবাৰ domestic word টো লাগি আছিল কাৰণ আমি যিখিনি ভ্যালু ক্যালকুলেট কৰিছিলো বাউন্ডাৰী ভিতৰত আমি ভ্যালু ক্যালকুলেট কৰিছিলো গতিকে domestic word টো লাগি আছিল এবাৰ আহি যাব gross national product at market price short format হ'ব GNPMP অসমীয়াত কোৱা হয় লাগে কৈছো লিখি লবা বজাৰ দৰত স্থূল ৰাষ্ট্ৰীয় উৎপাদন বজাৰ দৰত স্থূল ৰাষ্ট্ৰীয় উৎপাদন GNPMP এতিয়া আমি GNPMP কাক বুলেটো এবাৰ লিখি দিছো মই কাক বুলেটো লিখি যোৱা লাগে অকমান ভিডিওটো পজ হৈ যাওক Okay, it whole gross national product at market price GNPMP definition. It is the market value of all final goods and services produced by residents of a country during a year. Ekhon country residents bilake country bhitorte hok bahirote hok kintu kotha nai une production koribo lagibo country residents bilake produce koribo lagibo আৰু produce কৰিব লাগিব final goods and services তাৰ market value টো কোৱা হয় gross national product at market price ঠিক আছে অসমীয়াত কবলে গলে বজাৰৰ স্থূল ৰাষ্ট্ৰীয় উৎপাদন হৈছে এখন দেশৰ সাধাৰণ অধিবাসী সকলে এটা বছৰত উৎপাদন কৰা চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ বজাৰ মূল্য এখন দেশৰ সাধাৰণ অধিবাসী সকলে এটা বছৰত উৎপাদন কৰা চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ
মুঠ বজাৰ মূল্যটো কোৱা হয় GNPMP ঠিক আছে হৈ গল ওকে এতিয়া আমাৰ অকমান আগতে ওলাই গৈছিলে GNPMP আনসাৰটো ওলাই গৈছিলে 1100 crore তো এই GNPMP 1100 crore এই ইনকামটো জেনাৰেট কৰাত বা এই আউটপুট খিনি প্ৰডিউস কৰাত অকল আমাৰ কান্ট্ৰিৰ ফেক্টৰৰ হে কন্ট্ৰিবিউশন আছে কিন্তু বাহিৰৰ কান্ট্ৰিৰ ফেক্টৰৰ কন্ট্ৰিবিউশন নাই গতিকে এইটুক আমাৰ কান্ট্ৰিৰ ফেক্টৰৰ মাজত ডিস্ট্ৰিবিউট হ'ব লাগিছিলে হোৱাহেঁতেন নেশ্যনেল ইনকামে হৈ গ'লতেন কিন্তু এই গুটে পাৰ্টটুকু কান্ট্ৰিখনৰ ফেক্টৰ বিলাকৰ মাজত এতিয়াই ডিস্ট্ৰিবিউট কৰি দিব পৰা নাযায় ঠিক আছে ইয়াৰ পৰা কিছুমান বস্তু এতিয়াও মাইনাস কৰিবলৈ আছে যিবিলাক মাইনাস কৰি দিয়াৰ পাছত যেটো থাকিব হেতু হে ফেক্টৰ বিলাকৰ মাজত ডিস্ট্ৰিবিউট হ'ব এতিয়া আমি কি মাইনাস কৰিবলগীয়া আছে হেতু চাও GNP এতিয়া এনেকুৱা ধৰণৰ হয় যে এখন কান্ট্ৰিত যেতিয়া প্ৰডাকশন প্ৰসেসটো চলে প্ৰডাকশন প্ৰসেসটো চলোতে ক্যাপিটাল বিলাক ইউজ হয় মেচিনাৰিজ বিলাক ইউজ হয় আৰু প্ৰডাকশন প্ৰসেসত মেচিনাৰি বিলাকৰ ডেপ্ৰিচিয়েচন হয় মানে বেয়া হৈ যায় তো বেয়া হৈ গলে সেই মেচিনাৰি বিলাকক ৰিপ্লেস আৰু ৰিপেয়াৰ কৰিব লগা হয় আৰু সেই ৰিপ্লেস আৰু ৰিপেয়াৰ কৰিবলৈ যাওঁতে এটা খৰচ হয় সেই খৰচটোৰ নামটো হৈছে ডেপ্ৰিচিয়েচন ঠিক আছে ডেপ্ৰিচিয়েচন depreciation cost of replacement consumption of fixed capital বুলি কোৱা হয় এখন দেশৰ যেতিয়া দ্ৰব্য সামগ্ৰী উৎপাদন কৰোতে ইয়াৰ বিভিন্ন ধৰণৰ স্থিৰ মূলধনী সামগ্ৰী ব্যৱহাৰ কৰিবলগা হয় আৰু উৎপাদন কাৰ্যত সেই মূলধনী সামগ্ৰীসমূহৰ ক্ষয়ক্ষতি হ'ব পাৰে যাৰ বাবে সেই ক্ষয়ক্ষতিসমূহ পূৰণ কৰিবলৈ যাওঁতে এটা ব্যয় বহন কৰা হয় সেই ব্যয়টো কোৱা হয় অবক্ষয়ন বা স্থিৰ মূলধন উপভোগ ব্যয় এতিয়া ডেপ্ৰিচিয়েচন খিনি কেতিয়া ফেক্টৰৰ মাজত ডিস্ট্ৰিবিউট নহয় সেই অবক্ষয়ন খিনি উপাদান বিলাকৰ মাজত বিতৰণ হৈ নাযায় তো সেইভাবে আমি কি কৰিব লাগিব সেই ডেপ্ৰিচিয়েচনটো বা সেই অবক্ষয়ন খিনি বা অবক্ষয়ন খিনি আমি কি কৰিব লাগিব মাইনাস কৰি দিব লাগিব ঠিক আছে গতিকে GNPMP যেটো আমাৰ 1100 crore আছিল আৰু সেই কান্ট্ৰিখনৰ দ্বাৰা ডেপ্ৰিচিয়েচন আছিল 100 crore তেতিয়া হলে 1100 ৰ পৰা 100 টো মাইনাস কৰি দিয়া লগে লগে থাকিলে 1000 crore ঠিক আছে এই 1000 crore যেটো আমি পালো এইটো এটা নতুন এটা টার্ম আছে সেই টার্মটো হ'ব net national product at market price short form কৰে নেটৰ পৰা n আহিলে নেশনালৰ পৰা n আহিলে প্ৰডাক্টৰ পৰা p আহিলে মাৰ্কেট প্ৰাইচৰ পৰা mp আহিলে অসমীয়াত কোৱা হয় বজাৰ দৰত নিগুত ৰাষ্ট্ৰীয় উৎপাদন নেট ন্যাশনাল প্ৰডাক্ট এণ্ড মাৰ্কেট প্ৰাইস অসমীয়াত কোৱা হয় বজাৰ দৰত নিগুত ৰাষ্ট্ৰীয় উৎপাদন এইটো গণনা কৰিবলৈ যাওঁতে বজাৰ দৰত স্থূল ৰাষ্ট্ৰীয় উৎপাদন GNPMP পৰা মাইনাস কৰিব লাগিব অবক্ষয়ন ডেপ্ৰিচিয়েচনক অবক্ষয়ন বুলি কয় অব্লিক স্থিৰ মূলধন উপভোগ ব্যয় ঠিক আছে তো আমাৰ নেক্সট স্টেপত ওলালে আমাৰ NNPMP net national product at market price ঠিক আছে তো net national product at market price or আমি ডেফিনিশন টু লিখি দিও আৰু অকমান ভিডিওটো পজ হওক ওকে তো ইয়াত NNPMP ডেফিনিশন লিখিটো আছে it means the net market value যোৱাবাৰৰ ডেফিনিশন আৰু NNP GNP আৰু NNP ডেফিনিশন এটা প্ৰায় একেই হয় ইয়াত খালি এটা ওয়ার্ড ইনক্লুড কৰিব লাগিব এই নেট ওয়ার্ডটো ইনক্লুড কৰি দিলে হৈ যাব আৰু নেট ওয়ার্ডটোৱে আমাৰ এই ডেপ্ৰিচিয়েচন খিনি মাইনাস কৰা কথাটো ইন্ডিকেট কৰিব সো ইট মিন্স দা নেট মাৰ্কেট ভ্যালু অফ অল ফাইনাল গুডস এন্ড সাৰ্ভিসেস প্ৰডিউসড বাই দা নৰ্মেল ৰেসিডেন্টস অফ এ কান্ট্ৰি ডিউৰিং এ ইয়াৰ এটো কোৱা হয় NNPMP অসমীয়াত ক'বলৈ হলে যে এখন দেশৰ সাধাৰণ অধিবাসী সকলে এটা বছৰত উৎপাদন কৰা চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ নিগুত নিগুত শব্দত লিখিব লাগিব নিগুত বজাৰ মূল্য কোৱা হয়
NNPMP ঠিক আছে ওকে ইয়াৰ পাছত আৰু এটা ষ্টেপে আছে যেটো ষ্টেপ ফলো কৰাৰ পাছত আমি নেশনেল ইনকামটো পাই যাম ঠিক আছে মানে আমাৰ ইয়াত NNPMP যেটো 1000 crore পালো এটো ফেক্টৰৰ মাজত ডিস্ট্ৰিবিউট নহয় ইয়াৰ পৰা কিবা এটা মাইনাস আৰু কিবা এটা প্লাস কৰিবলগীয়া আছে আমি NNPMP এটা পাৰ্ট ফেক্টৰ বিলাকে নাপায় সেই পাৰ্টটো মাইনাস কৰিবলৈ আছে আৰু এনেকুৱা এটা পাৰ্ট আছে যেটো পাৰ্ট ফেক্টৰ বিলাকে পায় বা NNP নাই সেই পাৰ্টটো আমি প্লাস কৰিবলৈ আছে সেইখিনি কৰাৰ পাছত আমি এনেকুৱা এটা ইনকাম পাম যেটো ইনকাম ফেক্টৰৰ মাজত ডিস্ট্ৰিবিউট হ'ব সেইটোৱে ফেক্টৰৰ ইনকাম গুটেন সিটিজেনৰ ইনকাম আৰু কান্ট্ৰিখনৰ নেশনেল ইনকাম হ'ব ঠিক আছে তো আমি নেক্সট পাৰ্টটো লাষ্ট ভিডিঅ' নেক্সট ভিডিঅ'ত বনাম তো আজিৰ কাৰণে ইমানেই